Good morning everyone. মই তোমালোকৰ লগত এটা বিষয় শ্বেয়াৰ কৰিব বিচাৰিছোঁ। যিসকলে নৱোদয়ৰ ষষ্ঠ শ্ৰেণীৰ বাছনি পৰীক্ষা দিবা, যিসকলে এতিয়াও ফৰ্ম ফিল আপ কৰা নাই, তেওঁলোকে 7 তাৰিখৰ ভিতৰত ফৰ্ম ফিল আপ কৰিব লাগিব, নহ'লে তেওঁলোকে বাছনি পৰীক্ষা দিবৰ কাৰণে সক্ষম নহ'ব। গতিকে তোমালোকে খুব সোনকালে গৈ নিজৰ এণ্ড্ৰইড মোবাইলৰ পৰা হওক বা লেপটপৰ পৰাই হওক বা কম্পিউটাৰ চেণ্টাৰৰ পৰাই হওক, তোমালোকে সোনকালে ফৰ্মকেইখন ছাবমিট কৰা। অন্যথা লাষ্ট ডেট যেতিয়া পাৰ হৈ যাব, তেতিয়াহ'লে তোমালোকে নৱোদয় পৰীক্ষাটো দিব নোৱাৰিবা। গতিকে অহা 7 অক্টোবৰ ভিতৰতে তোমালোকে ফৰ্ম ফিল আপ কৰিব লাগিব। ইতিমধ্যে এটা ডেট এক্সটেণ্ড কৰা হ'ল, কিন্তু পৰৱৰ্তী ডেট এক্সটেণ্ড কৰে নে নকৰে এইটো সঠিককৈ আমি ক'ব নোৱাৰোঁ। কিন্তু এতিয়া ছাৰ্ভাৰ কিন্তু খুবেই ডাউন, গতিকে ছাৰ্ভাৰ ডাউনলৈ লক্ষ্য কৰি আকৌ হয়তো দুদিনমান পিছুৱাই দিব পাৰে। কিন্তু কথা হ'ল কি, পিছুৱাই দিব বুলি আমি ৰৈ থাকিব নালাগে। গতিকে আমি সোনকালে ফৰ্ম ফিল আপৰ চেষ্টাটো কৰিব লাগে। গতিকে বিশেষকৈ এতিয়া ছাৰ্ভাৰ যিহেতু ডাউন, ছাৰ্ভাৰ প্ৰব্লেমৰ কাৰণে তোমালোকে ৰাতি ট্ৰাই কৰিব পাৰা। ৰাতি 12টা বজাৰ পিছত যদি ট্ৰাই কৰা, তেতিয়াহ'লে খুব সোনকালে হয়তো নিশ্চয়কৈ ফৰ্ম ছাবমিট হৈ যাব। গতিকে ৰাতি 12টা পিছত ছাবমিট কৰিবৰ কাৰণে চেষ্টা কৰিলে হয়তো সুফল পাব পৰা যাব। গতিকে এইখিনি ক'লোঁ। গতিকে হাতত মাত্ৰ আমাৰ এটা দিন, আজি 5 তাৰিখ, 6, 7, গতিকে 2টা দিন আছে মাজত। গতিকে 2টা দিন আছে বুলি আকৌ আমি হাত সাৱটি ৰৈ থাকিব নালাগে। আমি সোনকালে মানে আজি যদি পৰা যায়, যিসকলে দিম বুলি ভাবিছে তেওঁলোকে আজি ফৰ্ম ফিল আপটো কৰি দিলে ভাল হ'ব। গতিকে আৰু এইখিনি আৰু এটা কথা কওঁ, মোৰ এই চেনেলটোত মই নৱোদয়ৰ গোটেইখিনি কোৰ্চ সামৰি মই ভিডিঅ'বিলাক বনাওঁ। পৰৱৰ্তী সময়ত যি কুৱেশ্যন পেপাৰ আহিছে তাৰো আলোচনা কৰি পেলাই মই নৱোদয়ৰ ষষ্ঠ শ্ৰেণী বাছনি পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যনৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক মই প্ৰিপেৰেশ্যন কৰাওঁ। গতিকে মোৰ চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা। আৰু লগতে এই চেনেলটোত চৰকাৰী বিদ্যালয়ৰ কোৰ্চবিলাকো আলোচনা কৰা হয়। গতিকে গোটেইখিনি বস্তু ইয়াতে পোৱা যায়। গতিকে তোমালোকে যদি এতিয়াও এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। গতিকে এইখিনিয়ে ক'লোঁ। তোমালোকে 7 তাৰিখৰ ভিতৰতে যিসকলে দিম বুলি ভাবিছা, তেওঁলোকে নৱোদয়ৰ ফৰ্মখন যাতে ফিল আপ কৰি লোৱা। ধন্যবাদ, থেংক ইউ। আজিলৈ আহোঁ, বাই বাই।